Hello everyone, welcome to the daily editorial analysis of the Assam Tribune newspaper. Before starting the analysis, I request you to subscribe the channel for getting the notifications and share to those who might be helpful from this analysis. A telegram link is given in the comment section through which you will be given important PDFs. Let's start today's important articles. The first article is about budget has given relief to salaried class. Okay. So আজি আকৌ budget বিষয়ে এটা article আহিছে আৰু আপোনালোকেও চাই যাব যে একে আৰ্টিকেল হল বুলি যে আপোনালোকে ওয়াচ নকৰিব হেতু নহয় এটা ৰিভিজন হৈ যাব হয়নে যদি কিবা পাহৰিছিলে আৰু নতুন কথা অকমান হলেও থাকে বেলেগ আৰ্টিকেল আহিলে গতিকে আপোনালোকে হেতু নকৰিব যে আগতে দেখোন পঢ়িছো বাজেটৰ বিষয়ে আকৌ নপঢ়ো হেতু নহয় আপোনালোকৰ এটা ৰিভিজন হৈ যাব সেই কাৰণে এটলিষ্ট এডিটৰিয়েলত যিখিনি আহে সেইখিনি আপোনালোকে মানে ওয়াচ কৰিব লাগে ওকে বা পঢ়িব লাগে এতিয়া চাব যেটো ফাৰ্স্ট কোৱেশ্চন খুদা হৈছে ইয়াতে কি খুদা হৈছে what does budget mean budget মানে কি এটোটো জানে আৰু বাজেট মানে কি যে ইনকাম আৰু এক্সপেন্ডিচাৰৰ এটা মানে এটা ক্যালকুলেশন টাইপ কৰা হয় গোটেই বছৰটোৰ কাৰণে ওকে কিন্তু আমাৰ গভৰ্নমেন্টৰ কাৰণে বাজেটখন কি হয় কিছুমান প্ৰমিসেস হয় আমাৰ পাবলিকৰ কাৰণে কিছুমান তেওঁলোকে প্ৰমিস কৰে যে এইটো সাইডত আমি ইমান খৰচ কৰিম হেলথৰ কাৰণে ইমানখিনি আমি খৰচ কৰিম এডুকেশনৰ কাৰণে এইখিনি কৰিম ন বা উইমেনৰ কাৰণে চিলড্ৰেনৰ কাৰণে এইখিনি কাম কৰিম গতিকে হেতু অকল ইনকাম এক্সপেন্ডিচাৰতে লিমিটেড নহয় তেওঁলোকৰ কাৰণে এখন ভিজন ডকুমেন্ট হয় গভৰ্নমেন্টৰ কাৰণে ওকে আৰু এইবাৰ এটা কথা মনত ৰাখিব যে যিখিনি আপোনাৰ স্যালাৰিড পাৰ্সনস আছে যিসকলৰ ইয়াৰলি ইনকাম ₹12 লাখ তেওঁলোকক ইনকাম টেক্সৰ পৰা ৰেহাই দিয়া হৈছে ওকে আমাৰ ফাইনেন্স মিনিষ্টাৰ নিৰ্মলা সীতাৰামনে এনাউন্স কৰিছে So next question to hol our agriculture যেহেতু 50% তকেও বেছি মানুহক কি কৰে এমপ্লয়মেন্ট দিয়ে মানে তথাপিতো কিন্তু জিডিপি পার্সেন্ট তো কম 20% হয় গটিকে সেইখিনিক আমি আগুৱাই নিবলৈ বা সেইখিনি ডেভেলপ কৰিবলৈ এই যে আপোনাৰ ধৰক বহুত মানুহ সোমাই আছে কিন্তু আউটপুটটো হেনেকে হোৱা নাই হেতু আউটপুটটো উলাবৰ কাৰণে কেনেকুৱা ধৰণৰ মানে প্ৰভিজনছ অনা হৈছে বাজেটখনত আমি আগতে পঢ়িছো তথাপিতো আকৌ এবাৰ ৰিভিজন টাইপত কৰি দিও এটা চাওক ফাইনেন্স মিনিষ্টাৰ started her speech with agriculture and called the sector the first engine of development আপোনালোকৰ মনত আছে নে যে ইঞ্জিন বুলি কৈছিলে আমাৰ বাজেটৰ যিখিনি মানে মেইন হেয়া ইঞ্জিনস অফ ডেভেলপমেন্ট বুলি কৈছিলে গতিকে প্ৰথমতে আমাৰ ফাইনেন্স মিনিষ্টাৰ গৰাকীয়ে এগ্ৰিকালচাৰৰ কথাৰে ষ্টাৰ্ট কৰিছিল বাজেটখন ওকে আৰু তেখেতে 9টা মিশনৰ বিষয়ে এনাউন্স কৰিছিল 9 মিশনস ফৰ এগ্ৰিকালচাৰ তাৰ ভিতৰত আছে প্ৰাইম মিনিষ্টাৰ ধন ধান্য কৃষি যোজনা যত নেকি 100খন ডিস্ট্ৰিক্ট কভাৰ কৰিব যত নেকি আপোনাৰ ক্ৰপ প্ৰডাক্টিভিটিটো কম হয় ওকে সো সেইখিনি জাগাত অকমান বেছিকে মানে ফোকাস কৰিব ওকে তাৰ পিছতে আপোনাৰ 6 ইয়াৰ মিশন এটা কৰিছে ফৰ আত্মনিৰ্ভৰতা ইন পালসেস ওকে যে পালসেছৰ ক্ষেত্ৰত আৰু আমি এনেও ডেভেলপ হয় তথাপিতো আকৌ বেছিকে ডেভেলপ কৰাৰ কাৰণে এটা 6 ইয়াৰ মিশন লোৱা হৈছে এইবাৰৰ বাজেটখনত এটো বিশেষকে পালসেছৰ কাৰণে তাৰপিছতে নেশনাল মিশন অন হাই yielding seedsৰ কাৰণেও কিছুমান মিশনস লোৱা হৈছে তাৰপিছত কটনৰ কাৰণে মিশন লোৱা হৈছে ভেজিটেবলছ ফ্ৰুটস মানে হৰ্টিকালচাৰ ক্ৰপছ কিনিৰ কাৰণেও আপোনাৰ প্ৰগ্ৰামছ লোৱা হৈছে গতিকে 9টা সেক্টৰৰ ভিতৰত বিশেষকে এইখিনি আপোনালোকে মনত ৰাখিব যদি আপোনালোকৰ ধৰক এগ্ৰিকালচাৰ ৰিলেটেড কিবা কোৱেশ্চন আহে আপোনালোকে ধুনিয়াকে এইখিনি কথা মেনশন কৰি দিব What can the Northeast and Assam expect from the budget? So, our Northeast বা অসমৰ কাৰণে বিশেষকে কেনেকুৱা ধৰণৰ স্কিমছ ৰখা হৈছে তো চাব নৰ্থইষ্টৰ কাৰণে কিমান এলোকেট কৰিছে প্ৰথম হেতু মনত ৰাখিব ₹10,440 crore আপোনাৰ এলোকেট কৰা হৈছে নৰ্থইষ্টৰ কাৰণে তাৰ পিছত তাৰ ভিতৰত আপোনাৰ আহিব a urea factory would be established in Namrup অসমৰ নামৰূপত এটা ইউৰিয়া ফ্যাক্টৰি এস্টাবলিশ কৰা হ'ব আৰু production capacity কিমান হ'ব 12.7 lakh metric tons okay তাৰ পিছতে কি কৰিব মিনিষ্ট্ৰি অফ ডনাৰৰ কাৰণে ₹5,915 crore allot কৰিছে okay মিনিষ্ট্ৰি অফ ডনাৰৰ কাৰণে
আৰু প্ৰাইম মিনিষ্টাৰ্ছ ডেভেলপমেণ্ট ইনিচিয়েটিভ ফৰ নৰ্থ ইষ্ট ৰিজন PM ডিভাইন বুলি যিটো কওঁ তাৰ কাৰণে আপোনাৰ মানে সেই স্কিমটো এনাউন্স কৰা হৈছিলে আমাৰ এইটো প্ৰথম কেতিয়া অনা হৈছিলে 2022 পৰা 23 লৈকে যিখন বাজেট তাতে অনা হৈছিলে ওকে সো এইটো আগৰ কথা আচলতে তথাপিতো আৰু ডেভেলপ কৰিবলৈ হয়তো মানে আপোনাৰ এলোকেট কৰিছে তাৰ পিছত the north east special infrastructure development scheme focuses on infrastructure development water supply power connectivity tourism projects improvements in primary and secondary education and healthcare okay আৰু এই যেটো আমাৰ নেচিটস বুলি আছে ইয়াৰ ক্ষেত্ৰত 2481 crore rupees গ্ৰান্ট কৰা হৈছে এই যেটো স্কিম নেচিটস বুলি যেটো কলো নৰ্থ ইষ্ট স্পেশাল ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেন্ট মেইনলি water supply power connectivity tourism এই বিলাকৰ ক্ষেত্ৰত আৰু এডুকেশনৰ আৰু হেলথৰ কাৰণে মানে হেয়া কৰিব ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেন্ট কৰিব এটো মনত ৰাখিব আৰু নৰ্থ ইষ্টৰ কাৰণে বিশেষকৈ মনত ৰাখিব আপোনালোকে What provisions have been made in the budget to generate employment? It is employment যেটো issue হেতু কোনো সৰকাৰে আসলতে solve কৰিব নোৱাৰে মানে কাৰণ সদায় চাওক সদায় আপোনাৰ গ্ৰেজুৱেট পাছড আউট ওলাই আছে হয় না নহয় ইমান সহজে গোটেই মানুহকে কৰ্মসংস্থাপন দিয়া সহজ নহয় গতিকে প্ৰাইভেট সেক্টৰকো আমি পাৰ্টিসিপেট কৰাব লাগিব মানে এটো মাষ্ট and environment for creation of self employment opportunities যেটো ধৰক startup mindset বা আপোনাৰ entrepreneurship mindset এইবিলাক গড় লৈ উঠাব লাগিব তেতিয়াহে মানুহখিনি self employmentৰ প্ৰতি মানুহবিলাক attracted হ'ব সদায় মানে জব মাইন্ডেড হয় যেতিয়া পঢ়ে মানে তেতিয়া মানে সঁচাকে ধৰক 100টাৰ মাজত 10টা হে জব পায় আজিকালি ইমান চাকৰিৰ অভাৱ হৈ গৈছে সেইকাৰণে মানুহবিলাক ৰেডি হৈ থাকিব লাগে যে চাকৰি এটা নাপালেও যেন কিবা এটা মানে সেলফ এমপ্লয়মেন্ট কৰি হলেও যেন আমি কি কৰিব পাৰো সাৰ্ভাইভেল কৰিব পাৰো Okay, so hey to mane mindset anibo lagibo. So the Labor and Skill Development Ministry has received a significant boost with the budget allocating rupees 38,746.3 crore. Okay, so bihekke skill development ebilakor karone heya kora hoise. Okay, allocation kora hoise. So employment or karne ekhine dise tar pisot sauk are regulatory barriers being used to unleash the potential of MSMEs so punar MSMEs or karne kenekwa dhoroner heya loa hoise so budget e ki korise include several measures to strengthen MSME sector like increased investment and turnover limits improved credit access support for startups hone jate apunar innovation to foster koribo pare competitiveness to enhance koribo pare okay resource to jate better access hoy so bahut khini MSME karne korise aru in detailed manner apunaloke he budget khon sai lobo aru eta mod rakhibo MSME khetrot jitu uddam portal hetu eta open kora hoise je a new customized credit card scheme will provide rupees 5 lakh in credit to micro enterprise registered on the Uddam portal. Uddam portal বিষয়ে মনত ৰাখিব আৰু Uddam portal to কিহৰ লগত related বুলি সুধিলে আপোনালোকে জানিব লাগিব যে এটো মানে MSME related হয় okay তাৰপিছত how will the budget impact senior citizens ৰ ক্ষেত্ৰত আপোনালোকে এটা word মনত ৰাখিব TDS tax deducted at source যে ধৰক suppose salary to আহি গল আৰু তাৰ পৰাই ইন্ডিয়ান গভৰ্নমেন্টে ট্যাক্স টু কালেক্ট কৰে আৰু যিখিনি ৰৈ যায় ট্যাক্স কালেক্ট কৰাৰ পিছত সেইখিনি সেই সিনিয়ৰ সিটিজেন জনৰ একাউন্টত দি দিয়ে মানে সোৰ্সতে ট্যাক্স টু ডিডাক্ট কৰি লৈ যায় তেতিয়া হেনেকুৱা ধৰণৰ মানুহবিলাকৰ অলপ মানে যেটো প্ৰসিডিউৰ ফলো কৰিব টান পায় ন তেওঁলোকে সেই কাম ঝঞ্জাল বিলাকৰ পৰা অকমান মানে ৰেহাই পাই যায় Okay, so rationalize TDS for senior citizens by reducing the rates and thresholds and this will reduce the number of transactions liable to TDS thus benefiting small taxpayers receiving small payments. TDS to monot rakhibo dei karon TDS related punar question ahibo pare.
What provisions have been made to take the younger generation forward? So বিশেষকৈ আমাৰ younger generation খিনিৰ কাৰণে আৰু women খিনিৰ কাৰণে বহুত হেয়া কৰা হৈছে আৰু womenৰ কাৰণে healthৰ কাৰণে আমি পঢ়িছে লাষ্ট ক্লাছ বিলাকত আমি ধুনিয়াকে ডাঙৰ ডাঙৰ আৰ্টিকেল আহিছিলে ন তাতে ধুনিয়াকে আমি পঢ়িছো গতিকে ইয়াতে আৰু womenৰটো অনা নাই younger generationৰ বিষয়ে কি আছে যে Ministry of Youth Welfare and Sports এটোৰ ক্ষেত্ৰত বাজেটে কি এলোকেশন কৰিছে ₹1219 টু মানে এইখিনি কিমানত কৰা হৈছিলে 23 ত কৰা হৈছিলে আৰু এতিয়া বঢ়াই দিছে কিমান পইচা এলোকেট কৰিব ₹3794 পুনৰ এটো 2025 to 26 বাজেটত হেতু এলোকেট কৰা হৈছে ওকে সো ₹10 crore has been allocated to the PM internship scheme internship to youthৰ কাৰণে হয় যেটো পঢ়া শুনা কৰি থকা ল'ৰা ছোৱালী বা চাকৰিমুখী ল'ৰা ছোৱালীখিনিৰ কাৰণে internship programটো অনা হয় ন 10 crore মানে এলট কৰিছে তাৰপিছতে 50,000 Atal Tinkering Labs will be set up in government schools. Okay, the next 5 years, 50,000 Atal Tinkering Labs set up hobo. Okay, to cultivate the spirit of curiosity and innovation and foster scientific temper among young minds. Come to the last article of today's newspaper. So, rise of China's DeepSeek. So, DeepSeek word to কিহৰ লগত ৰিলেটেড হয় আৰ্টিফিশিয়াল ইন্টেলিজেন্সৰ লগত ৰিলেটেড হয় সো ইয়াতে এটা মই দি দিছো যে ফাউন্ডেড ইন মে 2023 বাই লিয়াং ৱেনফেং সো যোনে ফাউন্ড কৰিছে তেওঁৰ নামটো মনত ৰাখিব আৰু কেতিয়া ফাউন্ড কৰিছে 2023 ওকে this about DeepSeek's headquarters is in the Chinese city of Hangzhou Hangzhou হয় DeepSeekৰ যেটো হেডকোয়াৰ্টাৰ ওকে তো সাবো এটো এটা AI মডেল হয় actually to sauk yate di disu bostu khini the recent emergence of DeepSeek a Chinese AI startup has generated widespread discussion due to breakthrough models so DeepSeek R1 and DeepSeek V3 duta models ase aru DeepSeek or jetu R1 model ase etu mane bahut besi powerful hoy যেটো আমাৰ ওপেন AI মডেলটো আছে হেইটোৰ সমানে পাওয়াৰফুল হয় বিশেষকৈ ম্যাথমেটিক্স কোডিং এবিলাকত বহুত এক্সেলেন্স আছে ওকে আৰু DeepSeek এটা কি হয় চাইনিজ AI কোম্পানী হয় মই কলুৱে হাংজৌত হেডকোয়াৰ্টাৰ আছে আৰু ফাউন্ড কোনে কৰিছে লিয়াং ৱেনফেং এতিয়া ইয়াতে এখন ফটো লগাইছো ইয়াতে মানে কি কৰিছে DeepSeek ChatGPT আৰু Gemini to গুগলৰ হয় ChatGPT to ওপেন AI হয় আৰু DeepSeek to গমে পালে চাইনিজ হেয়া হয় ন গটিকে এটা মানে কম্পাৰেটিভ এটা হেয়া দিয়া আছে মানে আপোনাৰ টেবুল এখন দিয়া আছে আপোনালোকে পঢ়ি লব আৰু PDF টো পায়ে যাব তাৰ পৰা ধুনিয়াকে আপোনালোকে কম্পাৰিজনটো চাই লব এতিয়া চাওক DeepSeek AI মডেলস কেনেকে ডিফাৰেন্ট হয় ওকে বেলেগ লাৰ্জ ল্যাঙ্গুৱেজ মডেলস বিলাকত কেনেকে ডিফাৰেন্ট হয় বা কি লাভ হয় আমাৰ আসলতে কষ্ট এফিশিয়েন্ট হয় নে যে ট্ৰেইনিং কষ্টটো জাস্ট $6 মিলিয়ন হয় আৰু যেটো আমাৰ GPT-4 আছে হেইটোত $100 হয় মানে $100 মিলিয়ন হয় আৰু পুনৰ DeepSeekত only $6 মিলিয়ন হয় বহুত এফৰ্ডেবল সাবস্ক্ৰিপচনো হয় সাবস্ক্ৰিপচনটো বহুত কমতে পাই যেনেকৈ $0.50 per month কিন্তু আমাৰ ChatGPT Plus টো আপুনি যদি সাবস্ক্ৰাইব কৰিব লাগে তেতিয়া হলে $20 per month এটো অকল 0.50 অকল 0.50 মানে তাৰপিছত চাব হাৰ্ডৱেৰ অপটিমাইজেশন optimized to run on older hardware without compromising performance যে older hardware তো চলাব পাৰি আৰু পারফরম্যান্স তো একদম ভালে হয় performance enhancement DeepSeek R1 can improve its problem solving skills dynamically excelling in math and coding tasks তো মই কলুৱে যে mathematics আৰু codingৰ ক্ষেত্ৰত বহুত খিনি মানে এক্সেলেন্স আছে এইটোৰ so এইটো কি কৰিব পাৰে it can transfer reasoning capabilities into smaller more resource efficient models তাৰপিছত আছে advanced AI architecture it uses multiple specialized models to enhance efficiency and performance and reduces training cost while improving model efficiency okay it is a global impact কেনেকুৱা হ'ব market disruption হ'ব পাৰে so DeepSeekৰ যেটো emergence হেইটোৱে কি কৰিছে যে মানে বেলেগ
যিবিলাক আমাৰ এনেকুৱা মডেলছ আছে সেইবিলাকৰ মাৰ্কেট বিলাক বেয়া কৰি দিছে হয়নে যে মাৰ্কেট ভ্যালু বিলাক কমাই দিছে তাৰ পিছত জিঅ'পলিটিক্যাল টেনশনছ হ'ব পাৰে হয়নে যে ইউএসএ কি কৰিব পাৰে ষ্ট্ৰিক্ট এআই এক্সপোৰ্ট কন্ট্ৰোল এইবিলাকত বেছি আৰু মানে হে লগাই দিব পাৰে ন ইউএসএ যে আপোনাৰ এই যে হেৰিবিলাক লগাই যেনেকুৱা ধৰক চেংচন লগাই যে মানে সেনেকুৱা ধৰণৰ আৰু কিবা ষ্ট্ৰিক্ট হে আহি যাব পাৰে টেকনলজি ডেমোক্ৰেটাইজেশ্যন মানে open source nature of DeepSeek challenges the proprietary AI development models of Western tech giants. So, national security concern ahibo pare. Way forward ketamano di dia ase accelerate funding for AI research and indigenous model development. Invest in AI talent and skill development. Hane? Improve infrastructure by enhancing cloud and GPU resources. So, ekita way forward dhuniyake dia ase apunaloke PDF or pura dhuniyake sai lobo. Okay, so বেলেগ নহয় আৰু ডিপসিকৰ বিষয়ে আপোনালোকে আনসাৰ ৰাইটিংত ইউজ কৰিব পাৰিব যদি AI ওপৰত আহে আৰু ডিপসিকৰ বিশেষকে প্ৰিলিমছৰ কাৰণেও চাব বিশেষকে এইখিনি বস্তু যে কোনে হেয়া ফাউন্ড কৰিছিলে কোৰ হয় এইটো ডিপসিকটো বা কিমানটা মডেল আছে এনেকুৱা ধৰণৰ কথাবিলাক আপোনালোকে ভালকে চাই যাব ঠিক আছে আজিৰ কাৰণে এইখিনি ইম্পৰ্টেন্ট আছিলে থ্যাংক ইউ ফৰ ওয়াচিং দ্য ভিডিও